বাইদেৱে লিখে বাইদেউ ঘৰ বৰা আৰু তেওঁৰ হাজবেণ্ডৰ ঘৰ আলি। আজি মোৰ সৌভাগ্য যে আমেৰিকাৰ পৰা আহিছে এগৰাকী বাইদেউ এই পডকাষ্ট অনুষ্ঠানৰ বাবে। আৰু সেইগৰাকী বাইদেউ সাধাৰণ বাইদেউ নহয়, কিন্তু তেখেতৰ স্বামী হ'ল 7 নম্বৰজন অসমীয়া, যি নেকি এভাৰেষ্ট শৃংগ জয়ী কৰিছিলে। আৰু যিগৰাকী অসমীয়াই তেওঁৰ পত্নীয়ে দি পঠিওৱা গামোচাখন সেই এভাৰেষ্ট শৃংগত থৈ আহিছিল, আৰু সেইগৰাকী বাইদেৱে হ'ল এই বাইদেউ। নমস্কাৰ। সকলোৱে হয়তো শুনিছে যে নামটো হাদায়ত আলী। তেখেতে এভাৰেষ্ট শৃংগ জয়ী কৰিছিলে, আৰু তেখেতৰ পত্নীৰ নাম হ'ল জুৰি বৰা আলী, আৰু তেখেতলোক থাকে আমেৰিকাত, আমেৰিকাৰ স্থানীয় বাসিন্দা। তেওঁলোক আজি আহিছে, মানে বাইদেউ আহিছে মোক লগ কৰিবলৈ। বাইদেৱে মোৰ প্ৰতিটো ভিডিঅ' চাই, আৰু মই সুখী যে আমেৰিকাত মোৰ ভিডিঅ' চাই। আজি বাইদেউৰ মুখেৰে তেওঁলোকৰ জীৱনৰ সংগ্ৰামৰ কাহিনী, তেওঁলোক কেনেদৰে আমেৰিকা পালেগে, সকলোখিনি জানিবলৈ পাব। আৰু তেওঁৰ স্বামীৰ সেই গৌৰৱৰ মুহূৰ্তটো কেনেদৰে আচলতে তেওঁ উপভোগ কৰিছিলে, সেইখিনি সকলো জানিবলৈ পাব। প্ৰথমতে বাইদেউ সুধিছো, আপোনাৰ নামটো হ'ল জুৰি বৰা আলী আৰু জ্যোতি বৰা আলী, আৰু তেখেতৰ নামটো হ'ল হাদায়ত আলী। আপুনি হ'ল মানে যোৰহাটৰ? মই অৰিজিন নগাঁও, এতিয়া লখিমপুৰ হয়। লখিমপুৰ। এতিয়াতো আপোনালোক যোৰহাটৰ পৰা অহা নাই জানো? যোৰহাট বাইদেউ ঘৰলৈ আহিছে। বাইদেউ ঘৰলৈ আহি পেলাই ইয়ালৈ আহিছে। আৰু মোৰ ভিডিঅ' বিলাক কেতিয়াবা চাইছিলে আপোনালোকে? বহুত দিন হ'ল। আপুনি এই আশ্ৰমখন স্থাপন কৰা আগৰ পৰা চাই থাকো। আগৰ পৰা চাই থাকি বহুত বেমাৰী সকলক যে সহায় কৰে, হয়, বহুত জেগাত ন, বেলেগ ভিতৰুৱা গাঁও, সৰু সৰু ছোৱালী, খুব কান্দো মই দেখি পেলাই। ইমান দুখ লাগে, আপুনি যে ইমান ভিতৰুৱা গাঁৱত নিজে যোৱাই কষ্ট, সেইবোৰক তেওঁলোকক যে সহায় কৰিছে, খুব ভাল লাগে। মই মানে বহুত চাওঁ, মানে আপোনাৰ এটা প্ৰগ্ৰেম চাওঁ, আৰু এই সময় বুলি যে আছে যে তেওঁৰ ভিডিঅ'। আৰু এটা ডাঙৰ কথা যে মোৰ ভিডিঅ' আপুনি আমেৰিকাত চাইছে, মই এটা বহুত ডাঙৰ, মানে এটা সাংঘাতিক, মোৰ কাৰণে ভাল লগা বিষয়। ইমান সাগৰ 13 নদী পাৰ হৈ আমেৰিকাৰ দৰে এটা জেগাত এইগৰাকী বাইদেৱে মোৰ ভিডিঅ' চাই, আৰু সেই ভিডিঅ'ই চাই আজি বাইদেউ ওলাইছেহি আমেৰিকাৰ পৰা। একচুৱেলি তেওঁ ঘৰলৈ আহিছিলে, কিন্তু ইয়ালৈ যে সেই প্ৰগ্ৰেমটো বনাই থৈছে, কাৰণ জানে আমেৰিকাত থকা মানুহ বহুতেই ব্যস্ত, প্ৰত্যেকটো সময়তে কামত ব্যস্ত থাকে। বাইদেউহেঁত আমেৰিকালৈ যোৱা কিমান বছৰ হ'ল? আমি 1999ত গৈছিলো। 1999ত, মানে প্ৰায় 27 বছৰ, 27 years ৰানিং। আপোনাৰ মানে বিয়া হোৱাৰ পিছতহে গৈছিলে আপুনি? বিয়া হোৱাৰ পিছত আপোনাৰ যিজন ভিনদেউ, তেখেতে এভাৰেষ্ট শৃংগ কিমান চনত জয়ী কৰিছিলে? 2022 চনত, মানে আজিৰ পৰা আপোনাৰ 4 years ago, 4 বছৰ আগত। সেই মুহূৰ্তটো আপোনাৰ বাবে চাগে বহুত এটা গৌৰৱৰ ক্ষণ আছিলে। গৌৰৱ, আৰু কি হয়, তেওঁক যেতিয়া পঠিয়াই দিওঁ ন ঘৰৰ পৰা, এনেকে এভাৰেষ্ট যেতিয়া এইটো এক্সপেডিশ্যনত, তেতিয়া ঘৰত থকা মানুহখিনিৰ বেলেগ এটা হেৰি হৈ যায়, কাৰণ আপুনি প্ৰিপেয়াৰ হ'ব লাগিব যে ৰিজাল্টটো বহুতৱে হ'ব পাৰে। ভয় লাগিছিলে তেতিয়া আপোনাৰ? ভয়ো লাগিছিলে, কিন্তু মই তেওঁক অকমান এনকাৰেজ কৰো, দেখুৱাই নিদিওঁ যে ভয় লাগি আছিলে। কিন্তু সেইবোৰ আমি মানে মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব, বহুত দিন আগৰ পৰাই সেইটো প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু আপুনি তেওঁক এখন গামোচা দি পঠিয়াইছিলে? গামোচা দিছো, আৰু তেওঁৰ যোনটো এভাৰেষ্ট যোনটো সামিটৰ যোৱা দিনা যোনটো শ্বুট থাকে নহয় তেওঁলোকৰ, সেইটোতো মই গামোচাৰ হেৰি চিলাই পঠিয়াইছিলো, আৰু গামোচাখন বিশেষকে দি পঠিয়াইছো। আৰু তেওঁ সৈনিক স্কুলৰ পৰা স্কুলিং কৰিছিলে, আৰু JC যোৰহাট ইঞ্জিনিয়াৰিঙৰ পৰা ইঞ্জিনিয়াৰিং কৰিছিলে। সেই প্লে কাৰ্ড কেইখনতো গামোচাৰে মানে প্ৰিণ্টটো আছিলে, বনাইছো, যাতে আমাৰ। গামোচাখন আপুনি বনাইছিলে নি? মই বনোৱা নাই, আমাৰ মামী যে আহিছে যে, সেই মামীয়ে বৈ দিছিলে। তেওঁৰ হাততো গামোচাখন আপুনিও তুলি দিছিলে? মই তুলি দিছো, আৰু প্ৰত্যেকটো ড্ৰেছ যেতিয়া পেক কৰিছো, তাৰমানে যোনটো বেগ হয়, বহুতখিনি বস্তু নিব লাগে নহয়, সেইটো তেওঁ কৰিব পৰা নাছিলে, মানে কৈছে এইখিনি মই বস্তু ভৰাব নোৱাৰো ইমান এটা সৰু এটা বেগত। তাৰপিছত মই ক'লো, তুমি উলিয়াই দিয়া বস্তুখিনি, মই চাওঁ পাৰো নে নোৱাৰো। তাৰপিছত মই ইমানেই ধুনীয়াকে পেক কৰিলো, আৰু এজন ভিয়েটনামৰ আছিলে, তেওঁৰ হেৰি আৰু গৈছিলে একেটা এক্সপেডিশ্যনত। তেতিয়া তেওঁ কৈছিলে যে জ্যোতি তুমি কেনেকে কৰিলা এইটো? মই কৈছো নাই, অলপ লাগে আৰু মানে হেৰিটো, মানে ফল্ডিং হেৰি বিলাক এডজাষ্ট কৰিব লাগিব, কাৰণ শ্লিপিং মেটৰ পৰা আদি কৰি গোটেইখিনিয়ে নিব লাগিব। তাৰ মাজত এভৰিথিং যেতিয়া মই পেক কৰিছো, মই প্ৰত্যেকটো হেৰিত মই প্ৰে কৰি দিছো, মানে ইণ্টাৰনেলি, আৰু যাতে এইখিনি যেনেকে গৈছে তেনেকে ঘূৰে। কাৰণ এভাৰেষ্ট শৃংগলৈ যোৱাটোতো বহুত ৰিস্কৰ কথা ন, মানুহৰ জীৱন মৰণৰ কথা। সেইটোৱেতো কৈছো, কোনোবা এজনক আপুনি এনেকুৱা এটা এক্সপেডিশ্যনত পঠাই দিয়াৰ পিছত, প্ৰিপাৰেশ্যন, তাৰপিছত আকৌ পঠাই দিয়াৰ পিছত এয়াৰপৰ্টত চি অফ কৰাৰ পিছত আপোনাৰ মেণ্টেলি ঘূৰি আহি সেইকেইটা দিন কটাটো বহুত দিগদাৰী।
আৰু এভাৰ সিংহ যিমানে ওপৰলৈ গৈ থাকে সিমানেতো আপোনালোকৰ কন্টেক্টটো নাইকিয়া হৈ গৈছিল নহয় তাৰমানে বেছ কেম্পলৈকে কথা পাতিব পাৰে হোৱাটছআপত আহি যায় আৰু কিন্তু তাৰপিছত তেওঁ এটা এনৰিচৰ ডিভাইচ এটা লৈ গৈছিলে সেইটো মানে ছেটেলাইট ফোন হয় এনে কিছুমানৰতো ভিডিঅ' কলো কৰে আমাৰতো বাৰু সৰু মিনি আছিলে কাৰণে আমি জাষ্ট মেছেজহে দিব পাৰো কিন্তু সেইটো কমিউনিকেশ্যনটো থাকে আৰু আমি জাষ্ট মেছেজ দিওঁ আৰু এইটো বোলে কেম্প 1 পালে বা কেম্প 2 পালে বা কেতিয়া সামিটৰ কাৰণে ওলাব তেওঁলোক সেইবোৰ চব তেওঁ দিছিলে এভাৰ সিংহ একেবাৰে উচ্চ পৰ্যায়ৰ পোৱালৈকে আপোনালোকৰ সেই জিপিএছৰ যে ট্ৰেকিংটো হৈ আছিলে নে আপোনালোকৰ সেইটো অকমান খেলি মেলি হৈছিলে মাজতে যেতিয়া ওলালে তেওঁ 7:30 বজাত কেম্পৰ পৰা তেতিয়া তাৰপিছত তাৰমানে মই 9:30 বজাত তাৰমানে আমেৰিকাৰ 9:30 মানে ইয়াৰ ৰাতি 10টা বজা আৰু তেতিয়ালৈকে মই পাই আছিলো সিগনেলটো এভৰি 10 মিনিটছত তাৰমানে সেইটো আপডেট হয় এনেকে ডট ওলাই থাকে কোনখিনি পাইছেগে আপুনি তাৰমানে জুম কৰিলে মানে ছেটেলাইট ভিউ চাব পাৰে এৰিয়েল ভিউ চাব পাৰে আচ্ছা একদম ধুনীয়াকে ওলাই যায় মানে সংযোগ বিচ্ছিন্ন হোৱা নাছিল মানে সংযোগ মানে সেইটোৱে আৰু মানে জাষ্ট মই ডট কিটা দেখো যে তেওঁ গৈ আছে মানে তেওঁ উশাহটো পাই থকা নিচিনা লাগে তাৰমানে সেইটোৱে গম পাওঁ যে তেওঁ ষ্টিল গৈ আছে আৰু তাৰপিছতে 9:30 মান বজাৰ পৰা নাই আৰু তাৰপিছতে মই ভাবিলো ৰখিছে চাগে ৰেষ্ট লৈছে চাগে মানে সেই ডটটো নোপোৱা হৈ গ'ল ডটটো ডিসকানেক্ট হৈ গ'ল আচ্ছা তাৰপিছতে মই মোৰ লগৰ আৰু বহুত কিজন অসমৰ মানুহে মানে তাতে থকা আৰু তেওঁ ফ্ৰেণ্ডে হয় তেওঁলোকেও সেইটো ট্ৰেক কৰি আছিলে মই লিংকটো দি দিছিলো তাৰপিছতে হেৰি তেওঁলোকে ভয় খাইছে জ্যোতিক কি বুলি ফোন কৰো কাৰণ কি বুলিনো সুধিব ন কেলে বা এইটো ট্ৰেক কৰিব পৰা নাই তাৰপিছতে মই অলপ দেৰি থাকিলো তাৰপিছত মই যোনটো এনৰিচ ডিভাইচৰ কাষ্টমাৰ কেয়াৰৰ লগত কণ্টেক্ট কৰিলো তাৰপিছত তেওঁলোকে ক'লে যে ইডাৰ সেইটো ডিভাইচটো যদি বাহিৰত লৈছে সেইটো টেম্পাৰেচাৰটো -14 ডিগ্ৰী যদি হয় তলত গুচি যায় সেইটো তাৰমানে ডিজেবল হৈ যাব আকৌ ষ্টিল নেক্সট ৱাৰ্ম আপ নকৰালৈকে তথাপিতো আপোনাৰ নেগেটিভ থিংকিং আহি আছিলে কিন্তু হলেও আকৌ মই চাব লাগিব যে কোনটোত মানে গণ্ডগোলটো হৈছে ইডাৰ ডিভাইচটোৱে হৈছে নে নাই তেওঁৰ কিবা হৈছে তাৰপিছতে তেওঁলোকে ক'লে আমি ট্ৰেক কৰিব পাৰিম কাৰণ একাউণ্টছ যেতিয়া আইডিটো দি দিয়া যায় তেওঁলোকে ট্ৰেক কৰিব পাৰিব যে সেই ডিভাইচটোৰ কিবা মানে ডিছফাংচন হ'বও পাৰে ক'ব নোৱাৰি নহয় তাৰপিছত তেওঁলোকে ক'লে যে নাই একো হোৱা নাই আমাৰ এণ্ডৰ পৰা আমি চব চালো এভৰিথিং ইজ ফাইন ইডাৰ তেওঁ এইটো বাহিৰত লৈছে নহলে তেওঁ সুইচ অফ কৰি থৈছে বেটাৰীটো সেভ কৰিব কাৰণে তথাপিতো ডট নোপোৱালৈকে আপোনাৰ এটা চাগে সন্দেহ আছে সেনেকে গোটেই দিনটো গ'ল আৰু আকৌ শ্বেৰপাক ফোন কৰিলো মানে বেছ কেম্পৰ তেওঁলোকে ক'লে যে আমি তেওঁলোকক কণ্টেক্ট কৰিব নোৱাৰো তেওঁলোকো নোৱাৰা হৈ গ'ল মানে তেওঁলোকে নোৱাৰে কেলে কি তেওঁলোকে ডিষ্টাৰ্ব নকৰে মানে শ্বেৰপাবিলাকক তেওঁলোকতো গৈ আছে ন মানে সেইটোতো আৰু কিমান হেৰি কথাবোৰতে অক্সিজেন টেংক থাকে সিহঁতৰ তাৰপিছতে তেওঁলোকে ক'লে ৰাতিপুৱা 8টা বজাতহে আপুনি ফোন কৰিব আৰু যদি কিবা তেওঁলোকৰ দিগদাৰ হয় তেওঁলোকে জনাব তাৰমানে বেছ কেম্পত তাৰপিছতে আৰু মই ৰখিলো আৰু তেনেকে গোটেই দিনটো গ'ল আৰু বহুতখিনি চিন্তা আহিলে কিবা হৈছে ময়ো ভাবিলো মই ইমান নেগেটিভলি লোৱা নাই কাৰণ এই ডিভাইচৰ এনৰিচৰ কাষ্টমাৰ কেয়াৰ কেইটাই তেওঁলোকে ক'লে যে এইটো দুটা অপচনেই হ'ব পাৰে মই সেই দুটা অপচনৰ ভিতৰতে এটা হ'ব পাৰে বুলি ভাবি পেলাই থলো আৰু তথাপিও এগৰাকী পত্নী হিচাপে আপোনাৰ কমতি সাহস আৰু বিশ্বাস নাই বহুত ভয় লাগে মই কৈছো আৰু কিবা হলেও আৰু চম্ভালিবলৈতো লাগিবই আৰু নেক্সট হেৰি মানে তেওঁ এখন যুদ্ধলৈ গৈছে ন সেই যুদ্ধখনত তেওঁ মানে ঘূৰি আহিব নাই সেইটো সিদ্ধান্ত নাথাকে কাৰণ এভাৰেষ্ট সিংহৰ ওপৰত অক্সিজেনৰ মাত্ৰা একেবাৰে কমি আহে আৰু লগতে তেওঁটো ক্লাইম্বিঙে কৰি যাব লাগিব ৰখিব নোৱাৰে তাৰমানে ৰখিলে বডি টেম্পাৰেচাৰ ডাউন হৈ গ'লে মানুহ আৰু উঠিব নোৱাৰে আৰু তালৈ যোৱাৰ আগত কমপ্লিট হেল্থ চেকআপ কৰা যায় পুৰা হেল্থ চেকআপ আৰু ভিন্দো পুৰা মানে হেলদি বাট এটা হেৰি আছিলে তেওঁ বহুত এজত গৈছিলে 52 ইয়াৰ্ছত গৈছিলে 52 বছৰত এভাৰেষ্ট সিংহ বগাইছে কি সাংঘাতিক তাৰপিছতে কিন্তু লাকিলি সেইদিনা আৰু চবৰ ব্লেছিং আছিলে তাৰপিছতে মোক 8টা বজাত শ্বেৰপা সকলে ফোন কৰিবলৈ ক'লে তেনেকুৱাতে মই ফোনটো এনেকে চাৰ্জত দি থৈছো আনিবলৈ গলো দেখিছো মই মানে মেছেজটো পাইছো আই এম এট এ সামিট বুলি আৰু তেওঁ যিটো এভাৰেষ্ট সিংহ যেতিয়া পাইছেগে আপোনাৰ সেই অনুভৱটো কেনেকুৱা লাগিছে জয় যেতিয়া কৰিছে গামোচাখন আপুনি দিয়া গামোচাখন আনি দিছে সেইটোতো বহুত মানে বেলেগ এটা হেৰি আৰু তাৰমানে আমাৰ নাম লৈ আমাৰো মানে এখন প্লেকাৰ্ড ফেমিলি প্লেকাৰ্ড বনাই লৈ গৈছিলে এনেকুৱা মানে মোৰো নামটো তাত গৈছে আৰু মানে এভাৰেষ্ট সেইটো এটা এগৰাকী পত্নীৰ ত্যাগ সাহস আৰু একচুৱেলি নিজৰ এজন স্বামীক
আগুৱাই নিয়া মূল মানুহগৰাকী হ'ল তেওঁৰ পত্নীগৰাকী, আৰু সেইগৰাকী মানুহেই আজি আমাৰ ইয়ালৈ আহিছে, যি নেকি প্ৰত্যেকজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰীৰ হাত থাকে, তাৰ একদম জ্বলন্ত উদাহৰণ আমাৰ জ্যোতি বৰা বাইদেউ। আৰু মই এতিয়া যাব বিচাৰিছো যে আপোনালোকে সেই আমেৰিকাত যেতিয়া প্ৰথম গৈছিলে তেতিয়াতো আপোনালোকে মানে চাকৰি সংক্ৰান্ততে গৈছিলে, মানে ভিনদেউৰ চাকৰি মানে বিয়া হোৱাৰ পিছতহে আপোনালোকে তেতিয়া ভাবিছিলে যে আমি আমেৰিকাৰ মানে একদম স্থায়ী বাসিন্দা হ'ম বুলি? তেতিয়া ইমান ভাবা নাছিলো, কাৰণ তেতিয়া কন্ট্ৰেক্ট আছিলে, মানে সেনেকুৱা হয় যে কোম্পানী বিলাকে আপোনাক কন্ট্ৰেক্টত লৈ যায়, তাৰপিছতহে আপুনি ভিছা বিলাক প্ৰচেছ কৰিব লাগে, H1 ভিছা বুলি কয় তেওঁলোকৰ, যোনটো কাম কৰিব পাৰে। আমি যাওঁ ডিপেণ্ডেণ্ট ভিছাত, তাৰমানে H4 ভিছাত। তাৰপিছতে লাহে লাহে তাতে থকাৰ পিছত গ্ৰীণ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে। ভিনদেউৱে কি কাম কৰে? তেওঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয়। ছফ্টৱেৰ ইঞ্জিনিয়াৰ ন? বাকী আপোনালোকৰ পৰিয়ালত কোন কোন আছে? পৰিয়ালত মোৰ ল'ৰা 2টা আৰু ছোৱালী এজনী। সিহঁতি অসমীয়া ক'ব পাৰে নে ভালকে? অসমীয়া বুজিটো পায়, অলপ কয়, অকমান ক'ব পাৰে, কিন্তু একেবাৰে কণ্টিনিউৱাছ সেন্টেন্সটো ইমান নোৱাৰে মানে কমপ্লিটলি আমেৰিকানে হৈ গ'ল আৰু। কিন্তু বুজি পায়। এতিয়া মোক কওক, আপুনি আমেৰিকাৰ যিটো ফিল আৰু অসমৰ ফিলৰ মাজত মানে কেনেকুৱা, মানে অনুভৱটো কেনেকুৱা? মানে অসমটোতো আমাৰ নিজৰ জন্মস্থান কাৰণে সেইটো এটা বেলেগ এটা আমাৰ ৰাপ আছে, আৰু আমিতো এৰিব নোৱাৰো আৰু। কিন্তু তাতো আকৌ সুবিধাখিনি আছে, ধৰক ল'ৰা ছোৱালী কেইটা তাতে ডাঙৰ হৈছে, আৰু তাৰ পৰিৱেশটো একেবাৰে বেলেগ ইয়াৰ নিচিনা। ইয়াৰটো ধৰক মানে লাইভলি হয়, তাত মানুহবিলাক খুব ব্যস্ত, চব নিজৰ কামতে থাকে, আৰু মানে সেয়া মা গৈছিলে 2005-ত, তেতিয়া কৈছে ইয়াত দেখোন চৰাইও নেমাতে বোলে, একেবাৰে মানে নিস্তব্ধ হৈ থাকে, তাৰমানে চব কামত ব্যস্ত থাকে। তাত পলিউশ্যন ফ্ৰী ন? পলিউশ্যন ফ্ৰী, মানে আমাৰ অসমৰ নিচিনা তাত জংঘল আছে, কিন্তু ধৰক চবে মেইনটেইন কৰে, আৰু গাড়ী বিলাকো তেনেকে আপোনাৰ চেক কৰিব দিয়ে, এটা ইমান ইয়াৰ্ছৰ পুৰণা গাড়ী বিলাকক মানে সেইটো পাছ হ'ব লাগিব, তাৰমানে এটা চেক কৰে, স্মক চেক বুলি কয়, আৰু যদি সেইটো ফেল কৰে সেই গাড়ীখন মানে ইনভেলিড হৈ যাব। মই আৰু এটা কথা গম পাইছিলো বাইদেউৰ মুখেৰে, যে তেওঁৰ ডাঙৰটো ল'ৰাই 17 বছৰ বয়সতে টেছলা কিনিছে। এখন টেছলাৰ ইণ্ডিয়ান ভেলু হ'ল 60 to 70 লাখ। এইটো কেনেকে সম্ভৱ হ'ল? 17 বছৰ বয়সতে এটা ল'ৰাই টেছলা কিনাটো বহুত ডাঙৰ কথা। সি আচলতে সৰুৰ পৰা মানে কম্পিউটাৰ খুব ভাল পাইছিলে, দেউতাকো যিহেতু কম্পিউটাৰ ইঞ্জিনিয়াৰ। তাৰপিছতে মানে একদম কেঁচুৱাৰ পৰা মানে সি মানে কেনেকে পাৱাৰ বাটনটো দিব লাগে, সি বিচনাত উঠিব নোৱাৰে ল'ৰাটো, সি উঠিব চুচৰি বাগৰি উঠি, মানে ক'ত আছে সেইটো সি বিচাৰি উলিয়াব, ইমানে আৰু কম্পিউটাৰ টেবুলখনত তেতিয়াতো আৰু লেপটপ নাছিলে ন, ডেস্কটপহে আছিলে, ডাঙৰ মনিটৰ থাকে, ডাঙৰ CPU-টো থাকে, সি সেই টেবুলৰ তলত সোমাই পেলাই বাটনবোৰ টিপি থাকে। তাৰপিছত লাহে 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 দেখিলো ইয়াৰ বহুত ইণ্টাৰেষ্ট, তাৰমানে তাৰপিছতে আমি মানে তাক প্ৰগ্ৰেমিং শিকালো। কিমান বছৰ বয়সত প্ৰগ্ৰেমিং আমি 6th গ্ৰেডতে, ক্লাছ 6ত তাৰ প্ৰগ্ৰেমিং শিকালে। সি তাৰমানে বহুত ইণ্টাৰেষ্ট, তাৰমানে সি যদি তাৰ সেই ক্লাছটো তাৰমানে বন্ধৰ দিনা থাকে, চানডে আছিলে, তাৰপিছত চানডেত যদি কাৰোবাৰ ঘৰত ভাত খাবলৈও মাতে, সি ক'ব মই নাযাওঁ, কাৰণ তাৰ ক্লাছটো যে ক্ষতি হ'ব, সি নাযায় তাৰমানে। আৰু সি জব কেতিয়া কৰিছে, মানে পইচা ইনকাম কেতিয়াৰ পৰা কৰিছে? সি 7ৰ পৰাই কৰিছে। ক্লাছ 7ৰ পৰা এটা ল'ৰাই পইচা ইনকাম কৰিছে, বহুত এটা সাংঘাতিক। আমি ক্লাছ 7তো একো নাজানোৱে, কিন্তু আমেৰিকাত সি ক্লাছ 7ৰ পৰা পইচা ইনকাম কৰিছে। তাৰমানে সেনেকে সিহঁতি কৰিব পাৰে, মানে সেই তেনেকুৱা ল'ৰা ছোৱালী কিছুমান আছে, মানে সিহঁতি নিজে নিজে সৰু সৰু কোম্পানী খোলে, আকৌ সেই তেনেকুৱা সৰু ল'ৰাবিলাককে কৰে, আমি চাইন কৰিব লাগে পেপাৰবিলাক, কাৰণ তেওঁলোকেতো এতিয়া 18 years নোহোৱাকেতো লিগেলি এডাল্ট নহয়। আমি মানে পেৰেণ্টছ হিচাপে চাইন কৰিব লাগিব, তাৰপিছত সিহঁতি কাম কৰে। আচ্ছা, এইটো মানে অথৰিটিটো আপোনালোকে দিব লাগিব? আমি দিব লাগিব, পাৰ্মিশ্যন দিব লাগিব। ডিফাৰেন্সটো এটাই, মানে মই এটা কথাই বুজিলো, আজি অসমৰ কিয় ইমান নিবনুৱা সংখ্যা বাঢ়ি গৈছে? প্ৰথম কথাটো হ'ল জীৱনৰ আধা বয়সলৈকে পিতৃ মাতৃৰ ওপৰত ডিপেণ্ড কৰে। নহয়, আৰু কি ভাবে মানে ডিগ্ৰীটো পাছ কৰাৰ পিছতহে চাকৰি পাম বুলি ভাবে, সেইটো কথা নহয়। আমেৰিকাত এটা বস্তু মানে কি, যে এজতকে গুৰুত্ব দিয়ে স্কিলটোৰ ওপৰত ন? স্কিলটো আপোনাৰ ল'ৰাই যদি স্কিলটো বহুত ভাল, তেতিয়াহ'লে তাক সোনকালে সি কাম কৰিব পাৰে, তাৰমানে ৰখি নাথাকে, আৰু তেওঁলোকৰ স্কিল আছে, যদি পাৰে পাৰ্ট টাইম। এতিয়া কভিডৰ দিনতো চব ৱৰ্ক ফ্ৰম হোমে হৈছিলে, ঘৰৰ পৰাই কাম কৰিব পাৰে, তেতিয়া সেই এডভান্টেজটো উঠালে বহুতে।
যেনেকে কম কম বয়সত পইচা ইনকাম কৰিব পাৰে আৰু আপোনাৰ 60 ইয়াৰ্ছৰ পিছতো সেইটো এজ বাৰ নাই আপোনাক আপুনি যেনিবা চাকৰি এপ্লাই কৰিছে তাত কোনেও নুসুধে আপুনি কোন চনত জন্ম আমাৰ ৰিজিউমি বিলাকত বেছিভাগত ডেট অফ বাৰ্থটো নিদিয়ে তাৰমানে এতিয়া ক'বলৈ গ'লে আপোনাৰ ডাঙৰজন ল'ৰা এজন সাকসেসফুল বিজনেছমেন বুলিয়ে কৈছো আৰু সি মানে পঢ়িও আছে ধৰক সি চাকৰিও কৰে এতিয়া সৰুটো তেনেকুৱা হৈছে তাক সি অলপ গাইড কৰিলে মাজতো আৰু তাৰপিছতে ৰিচেণ্টলি এতিয়া গম পালো সি মানে ভাল এটা ইণ্টাৰ্ণশ্বিপ পাইছিলে সেইটো বাদ দি সি এতিয়া তাৰ লগৰটোৰ লগত মানে এটা ষ্টাৰ্টআপ এটা খুলিব আৰু আমি ক্লাছ 7ত থাকোতে এখন চাইকেলো কিনিব পৰা সামৰ্থ্য নাছিলে কিনাটো দূৰে কথা আমিতো আৰু নিজে ঘৰৰ পৰাহে পইচা লৈ যাওঁ চাহ আৰু খাবলৈ কিন্তু এটা ডাঙৰ কথা বাইদেউ ডাঙৰটো বিদেকে 17 বছৰ বয়সত টেসলা কিনিছে আৰু সি মানে ক্লাছ 6-7ৰ পৰা সিহঁতিতো গেম খেলিবলৈ বহুত ইণ্টাৰেষ্ট হয় মানে ধৰক ল'ৰা সেইটো এজতো সেনেকুৱাই কৰে সিহঁতি তেতিয়া সি মানে কি কৰে পাৰ্টছ বিলাক চব কিনি আনি পেলাই কাৰণ এটা গেমিং পিচি কিনিবলৈ আপোনাৰ বহুত দাম সি কি কৰে চব সেই পাৰ্টছবোৰ সি জানে তাৰমানে সেইবোৰ এছেম্বল কৰে মানে এনেকুৱা সি মই এতিয়াও ভিডিঅ' আছে তাহাঁত দুটাৰ সি নিজৰটো বনালে তাৰপিছত ভায়েকেও মানে ভায়েকৰ কাৰণে বনাব লাগে এতিয়া পইচা ক'ত পাব আমি মানে ইজিলি পইচাটো দি নিদিওঁ সিহঁতক নিজে কষ্ট কৰিবলৈ দিয়ে মানে তাৰমানে কি কৰো আমি যদি সিহঁতি মানে অনাৰল বুলি কয় ক্লাছত অনাৰলটো এ আৰু বি পালেহে অনাৰল পাব আপুনি আৰু চি পালে আপুনি অনাৰল নাপায় সেইবাৰ 3টা সেমিষ্টাৰ হয় স্কুলত তাৰপিছতে দেউতাকে মানে $500 এটা দিয়ে কিন্তু কেছ নিদিয়ে সিহঁতৰ একাউণ্টছ খুলি দিছে তাত থাকে পইচাটো সিহঁতি হেৰি হিচাপে পাব আৰু তাৰপিছতে অনাৰল পালেহে যদি অনাৰল এটা সেমিষ্টাৰ নাপায় সিমানখিনি পইচা কাটিব আকৌ যেনিবা প্ৰিন্সিপালৰ যদি কাৰোবাৰ কমপ্লেইন পালে টিচাৰৰ কমপ্লেইন তাৰ পৰা 10 টকা 20 টকাকে কাটিব আকৌ চিনেমা চাবলৈ যেনিবা গ'ল লগৰ ল'ৰাৰ লগত সেইটোও পইচা কাটিব যাতে সিহঁতি জানে যে একাউণ্টছটো কেনেকে মেইনটেইন কৰিব লাগে পইচাৰ ভ্যালুটো কি সেইটো আপোনালোকে শিক্ষাটো দিব লাগে মানে এতিয়া মই এটা কথা কৈছো বাইদেউৰ ভিন্দু মানে তেখেতটো এজন সফটৱেৰ ইঞ্জিনিয়াৰ আমেৰিকাত এজন সফটৱেৰ ইঞ্জিনিয়াৰ মানে আজি আমাৰ ইণ্ডিয়াতটো কিমান লাখ টকীয়া মানুহৰ এটা হিচাপ নাই তাৰ পিছতো নিজৰ ল'ৰাক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে সেই বস্তুটো শিকাইছে যাতে আমাৰ পইচা নহয় নিজৰ পইচাটো দি ইনকাম কৰিবলৈ শিক এটোৱে হল ডিফাৰেন্স এটোৱে হল স্কিল ডেভেলপমেন্ট এটোৱে হল যে আমি কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে নিজৰ কৰ্ম দক্ষতাৰ দ্বাৰা আগুৱাই যাব লাগে যেটো বস্তু আসলতে আমি ভুল কৰি আছো ইয়াত এটো আমেৰিকা হওক বা ইণ্ডিয়া বা আমাৰ অসমৰ কথাই কলো এটো কোনো কথা নাই জেগা জেগাই সব আসলে ইচ্ছা কৰিলে আমি যদি নিজৰ স্কিল ডেভেলপ কৰিব পাৰো তেতিয়া হলে আমি নিজৰ ওপৰত আত্মনিৰ্ভৰ হলো তাৰে এটা প্ৰমাণ বাইদেউহঁতৰ পৰিয়ালটো আৰু ডাঙৰজন ল'ৰা এতিয়া ডাঙৰটো ল'ৰা পঢ়াটো শেষ কৰিলে নেকি পঢ়াটা এই অহা বছৰকে শেষ হ'ব আৰু কি কমপ্লিট কৰিব সি হেৰি ইঞ্জিনিয়াৰিং কম্পিউটাৰ ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছতো আৰু সি ওপৰলৈ গুচি যাব আৰু মানে কৰিয়ে থাকে কাম কৰি আছে চাকৰি কৰি আছে ফাইনেল ইয়াৰ বুলি সি অলপ ব্ৰেক লৈছে এতিয়া আৰু তাৰপিছত সি এতিয়া আকৌ এটা ষ্টাৰ্টআপত জইন কৰিছে সেইটো অসমীয়া ল'ৰা এজনে খুলিছে তেওঁৰ লগত হেল্প কৰিব আৰু সৰুটো ল'ৰাটো পঢ়ি আছে সি এবাৰ 3rd ইয়াৰ হয় সি আকৌ এখন ভাল UC বাৰ্কলে বুলি এখন বহুত টপ 5ত আহে US-ৰ সি তাত এপ্লাইড মেথমেটিক্সত কৰি আছে সিও ইনকাম কৰি আছে নি সিটো 1st ইয়াৰৰ পৰা চাকৰি কৰিছে কলেজৰ ফাৰ্ষ্ট আগৰটো কৰিছে তাৰমানে আপোনাৰ ল'ৰাগিটাক মানে আপোনালোকে পইচা দিব লগা হোৱাই নাই এতিয়া কলেজৰ ক্ষেত্ৰত অকমান ষ্টাৰ্টিঙত দিছে দেউতাকে কিন্তু বাকিখিনি মানে আমি দি নিদিওঁ তাৰমানে তেতিয়া কাৰণ তেওঁলোকৰ এইজ আছে এতিয়া চাকৰি কৰিবলৈ হয় না আমিতো এতিয়া বুঢ়া হৈ যাম আকৌ আমাৰোতো লাগিব ন তেতিয়া মানে সিহঁতক পাৰাখিনি তেওঁলোকে এতিয়া দিছে নোৱাৰাখিনি লোন লৈছে ডাঙৰটোৱেতো নিজে সি কৰিছে তাৰ চিন্তা নাই মাজতো মানে অলপ দেৰিকে ষ্টাৰ্ট কৰিছে কাৰণে তাৰ অকমান হেৰি হৈছে আৰু ই পঢ়া ক্ষেত্ৰত লোনটো লৈছে মানে নিজৰ পঢ়াৰ কাৰণে যেটো আমাৰ স্কলাৰশ্বিপ বুলি কয় তেনেকুৱা টাইপৰ মানে লোনটো সিহঁতে পিছত মাৰিব পঢ়া নিজে মাৰিব মানে বা পঢ়া ক্ষেত্ৰতো নিজে লোন লৈছে আৰু সেই লোনটো চাকৰি কৰাৰ পিছত সেই লোনটো নিজে মাৰিব কি অদ্ভুত কথা আচৰিত কথা এইটো আসলে সিস্টেমটো এটা বৰ সাংঘাতিক সেইকাৰণে আমেৰিকাৰ আজি $1 ভ্যালু আৰু ইণ্ডিয়াৰ মাজত পইচাৰ মাজত এটা আকাশ পাতাল প্ৰভেদ হৈ গৈছে খুব ভাল লাগিছে আপোনালোকৰ পৰিয়ালটোকে আৰু আপোনালোকৰ ছোৱালীজনী আছে ন তাই কি পঢ়ি আছে তাই 10লৈ পাইছে তাইও তেনেকুৱা নাই হেতৰ নিচিনাই নি তাই মানে তাই আচলতে সুইমিঙত খুব ভাল তাৰপিছত তাইক মই জুনিয়ৰ লাইফ গাৰ্ড শিকালো কাৰণ 11 বছৰত জুনিয়ৰ লাইফ গাৰ্ড কৰিব পাৰে তাৰপিছত এতিয়া প্ৰথমতে সিহঁতে কি কৰে ভলেন্টিয়াৰ কৰিবলৈ শিকে তেতিয়াহে জানিব যে এটা ইনষ্টিটিউচনত গলে কি
কৰিব লাগে হয় আৰু তাই এতিয়া ভলেণ্টিয়াৰ কৰিছে এতিয়া তাই চুইম টিচাৰ হ'ব আৰু সেইটো মানে তাই 12লৈকে 12ত মিনিমাম সিহঁতি কিমান উইকলি 16 আৱাৰ্ছ 14 to 16 আৱাৰ্ছ কাম কৰিব পাৰে কাৰণ তেওঁলোক বিল' এজ যে 18 ইয়াৰ্ছতকে কম হয় তাৰপিছত সেইখিনি মিনিমাম এটা পইচা পাব তেওঁলোকৰ পকেট খৰচ তেনেকেই ষ্টাৰ্ট হয় আৰু লাহে লাহে তাইও মানে গৈ আছে সফলতাকে এতিয়া মই আপোনাৰ এটা প্ৰশ্ন সুধো যে এনেকুৱা হয় মানে মই কোৱা শুনো যে আমেৰিকাৰ নিচিনা ঠাইত যান্ত্ৰিক পৃথিৱী বুলি কয় তাত গ'লে সংসাৰৰ কথা কৈছো সংসাৰৰ মাজত বিভেদ বা মানে এইটো সেইটোৰ লগত মানে টাচ নাইকিয়া হৈ যায় তেনেকুৱা আপোনালোকৰ সংসাৰৰ মাজত হৈছে নাই তেনেকুৱা হোৱা নাই সিহঁতিতো ল'ৰা ছোৱালী কেইটাতো আহিয়ে থাকে সিহঁতি পঢ়াৰ ক্ষেত্ৰতহে থাকিবগে লাগে এপাৰ্টমেণ্ট ওচৰতে থাকে সিহঁতি আৰু উইকেণ্ডত আহে একেলগ হয় আকৌ যেনিবা কাৰোবাৰ জন্মদিন আছে তেতিয়া আমি মাতো আৰু ফেষ্টিভেল আপোনালোকৰ পিতৃ মাতৃ মানে বেলেগে থাকে মানে আপোনালোক দুজন বেলেগে থাকে নাথাকো হয় আমি একেলগে থাকো এতিয়া সিহঁতি যেতিয়া কলেজ ডাঙৰটোৰ ধৰক 20 মাইল হয় আমাৰ ঘৰৰ পৰা আৰু ইটো ইয়াৰ 40 মাইলছ মান হয় এটি মানে হোষ্টেলত থাকিলে আপোনালোক দুইজন মানে আমি ঘৰত থাকে নিজা ঘৰ ছোৱালীজনী এতিয়াও ঘৰতে আছে তাই 12 পিছতহে ওলাব আমেৰিকা কেলিফৰ্ণিয়া বুলি কয় ন কেলিফৰ্ণিয়া মানে মই এটা কথা জানো মানে শুনো মানে কি হয় এনেকুৱা ধৰণৰ আধুনিক চহৰত গ'লে সংসাৰ বিলাক মানে কিবা ছেটভেট হৈ যায় কিন্তু আপোনালোকৰ তেনেকুৱা ধৰণে একোৱে হোৱা নাই আমাৰ মানে কি হয় আমি দুইজনে মানে খুব ফুৰি ভাল পাওঁ তাৰপিছতে আমি প্ৰায় মোৰ হাজবেণ্ডে এতিয়া অলমষ্ট 60 কাণ্ট্ৰি ভিজিট কৰিলে তেওঁৰ টাৰ্গেট গোটেই পৃথিৱীখন চোৱা তাৰপিছত যিমান পাৰো মানে ল'ৰা ছোৱালী কেইটা আছে যিহেতু কেতিয়াবা মই থাকি দিওঁ কেতিয়াবা তেওঁ থাকে এতিয়া মই ভাবিলো তেওঁ যে এভাৰেষ্ট গ'ল মোৰ মানে সেই বগা পাহাৰ কেইটা চাবলৈ খুব মন আছিলে তেওঁৰ দৰে চাইছে তেওঁৰ চকু তেওঁনো কেনেকে গৈছিলে কি গৈছিলে সেইটো অনুভৱ কৰিবলৈ মই বোলো মই যাওঁচোন বেছ কেম্পটোলে এভাৰেষ্টৰ বেছ কেম্প সেইটো ট্ৰেক কৰিবলৈহে আহিছিলো মই গলোগে চাই আহিলো খুবেই ধুনীয়া তেতিয়া মই ভাবিছো মানে বেছ কেম্পলৈকে যোৱাটোৱেই ইমান কষ্ট আৰু এভাৰেষ্টলৈ যোৱাটোতো সেইটো সপোনৰো অপাৰ মানে কিন্তু মানে তেতিয়াহে মই মেগনিটিউডটো গম পাইছো যে কিমান কষ্ট কিমান মেণ্টেল প্ৰিপাৰেচন কৰিব লাগিব এটা মানে বৃহৎ এটা মানে মানে প্লানিং থাকিব লাগে আকৌ সেইটো ফেমিলিটো এৰি থৈ আহিছে ফাইনেন্সিয়েল চাপৰ্ট এভৰিথিং বহুত টকা লাগে তাৰপিছতে মেইন কথা আৰু ফেমিলিটো এৰি থৈ আহা আৰু সেই পাহাৰ তাত উঠি পেলাই উঠাটো ভালেই ঘূৰি অহাটোহে বেছি কষ্ট বহুত কষ্ট আপোনালোকৰ মানে দুইজনৰ বণ্ডিংটো একে আছে আপোনালোকৰ লভ মেৰেজ নে লভ মেৰেজ এতিয়া মই এটা ডাঙৰ প্ৰশ্নলৈ আহিম দেই এতিয়া বাইদেৱে লিখে বৰা আৰু ভিনদৈ লিখে আলি তেখেতৰ ঘৰ ক'ত হাজো যেতিয়া আপোনালোকে লভ মেৰেজ কৰিছিলে আপোনালোকে ঘৰত জনাইছিলে নাই মানে বিয়া হ'ম বুলি ঘৰত মানে জনাইছো কিন্তু মানে কোনো পৰা এপ্ৰুভ নাই যে লাষ্টত আপোনালোকে কেনেকে কি কৰিলে তাৰপিছতে তেওঁ US যাব লাগে ভিসা পালে মানে তাৰপিছতে আমি ষ্টাম্পিং কৰিব লাগে ন মানে ভিসাখন ষ্টাম্পিং কৰিব লাগে যে সেইটো কাৰণে তেতিয়া কি কৰিব লাগিব সেইটো কাৰণে প্ৰুফ আপোনাৰ কোৰ্ট মেৰেজৰ চাৰ্টিফিকেটটো লাগিব লিগেলি তেতিয়ালৈকে বিয়া হোৱা নাছিলে নাই হোৱা তেতিয়ালৈকে তাৰপিছতে এতিয়া কি হ'ব তেওঁতো মানে সেইটো জানুৱাৰী মানৰে কথা আৰু তাৰপিছত অগষ্টত তেওঁ যাবই লাগে আৰু তাৰপিছত তেওঁ ক'লে যে এইটো কাম নহলেতো তই মানে মোক তেতিয়া তয়ে বুলি কয় তই যাব নোৱাৰিবি এনেকে বুলি ক'লে মই কৈছো হ'ব তেতিয়াহ'লে পিছতে যাম নাই এইবিলাক অফিচিয়েল কাম একেলগে কৰিব লাগে তাৰমানে তাৰপিছতে আমি মোৰে দাদা এজন আছিলে তেওঁ দাদাই হেল্প কৰিলে আৰু হেৰিটো ওলাবলে ঘৰৰ ফালৰ পৰাতো একো নাই দাদাই হেল্প কৰিলে সেই দাদাই হেল্প কৰিলে তাৰপিছতে কাৰণ সেইবোৰতো বহুত নিয়ম আছে বনাবলৈ মানে চাৰ্টিফিকেটখন পাবলৈ মানে আপোনালোকৰতো বিয়াখনটো সেইটো মানে আমি আচলতে আই থিংক কি আৰু এইটো ওপৰৰ পৰাই মিলাই থোৱা থাকে নেকি আৰু যেতিয়া আমি আগবাঢ়িছো তেতিয়া আমি কৈছো এইটোতো মানে বহুত সংঘৰ্ষ হ'ব মানে সাংঘাতিক হ'ব মই কৈছো হ'ব মই প্ৰিপেয়াৰ আছো একো নাই এতিয়া চাওক মই আমাৰ ঘৰতো তেওঁ আহে ময়ো যাওঁ তেওঁলোকৰ ঘৰত আমাৰ কোনো নাই আপোনালোকৰ বণ্ডিংটো এটা বহুত ডাঙৰ মেছেজ দিছে এই মেছেজটো দৰ্শকে কি পাইছে নাজানো কিন্তু বাইদেৱে লিখে বাইদেউ ঘৰ বৰা আৰু তেওঁৰ
হাজবেণ্ডৰ ঘৰ আলি। ইয়াৰ পৰা এটা ডাঙৰ মেছেজ গৈছে। মেছেজটো মই একো আপোনালোকক এক্সপ্লেনেশ্যন নকৰোঁ, কিন্তু বাইদেৱে সেইটো সময়ত সংঘৰ্ষ হ'ব বুলি জানিছিলে। তথাপিতো এটা বিশ্বাস আছিলে যে এইখন সংসাৰ থাকিলে এই সংসাৰখনে এটা ডাঙৰ এটা সৃষ্টি কৰিব, ডাঙৰ এটা মানে বণ্ডিং আনিব, আৰু যিটো বণ্ডিং আজিলৈকে তেওঁলোকে ভালদৰে আছে, এখন ভাল সংসাৰ চলাই আছে। আৰু তেওঁ আজি ঘৰলৈও আহে, দুইখন ঘৰ মিল বুলিয়ে নহয়, দুটা ধৰ্ম মিল হৈছে, দুখন মানে পৃথিৱী বুলিয়ে কৈছো। আৰু এইটো মানে এটা সাংঘাতিক এটা বাইদেউ এটা মেছেজ দিছে এইটো বণ্ডিঙৰ পৰা। আৰু যিজন ভিন্দু আজি এভাৰেষ্ট শৃংগ জয় কৰা অসমৰ 7 নম্বৰজন মানুহ আৰু প্ৰথমজন অসমীয়া হিচাপে গামোচা তাত আঁৰি থোৱা এভাৰেষ্ট শৃংগ জয়ী, আৰু তেওঁৰ সম্পূৰ্ণ ছাপোৰ্ট আছে। আৰু সেই ছাপোৰ্টৰ বাবে আজি কোনো জাতি ধৰ্ম নিৰ্বিশেষে এখন সুন্দৰ সংসাৰ চলি আছে। ইয়াকে কয় প্ৰকৃত প্ৰেমৰ সঁচা সম্পৰ্ক, হয়নে নহয়? আৰু মানে এতিয়া এনেকুৱা মানে জানো মানে মিলাবলে হলে কিমান চব এৰা ধৰা কৰিব লাগিব ন। দুটা ৰিলিজন আছে, তেওঁলোকৰ ফেষ্টিভেল বেলেগ, তেওঁলোকৰ হেৰি বেলেগ। বা আৰু মই যিহেতু তেওঁলোকৰ এইটো মই চবকে কওঁ, যোনে যাৰ ঘৰত বিয়া হৈ যায় ন বেলেগ ৰিলিজন হলে, তেওঁ মানুহজনৰ ৰিলিজনটো বেছি প্ৰায়ৰিটি দিব লাগিব। কাৰণ মই ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিম নহয়। এতিয়া মই যদি দুটাই মানি থাকো এইটো নহব নহয়। তেওঁলোকে কি শিকিব? এটাই শিকাব লাগিব, তেতিয়াহে তেওঁলোক ভাল হ'ব। ইয়েছ, এইটো বহুত ডাঙৰ কথা কৈছে। মই অলপ দিনৰ এটা পডকাষ্টত মই কৈছিলো, আপুনি যদি মোৰ তেজপুৰ মিছন চাৰিআলি প্ৰেম কাহিনীটো চাইছেনে? সেই কাহিনীটোৰ কথা প্ৰত্যেকবাৰতে কওঁ। তো আমাৰতো একে হিন্দু ধৰ্ম আছিলে, কিন্তু আমাৰ কাষ্টিজিমৰ কাৰণে সেই সম্পৰ্কটো শেষ হৈ গ'ল। কিন্তু মই তেতিয়া এটা কথা কৈছিলো যে মই আগতো যিটো পডকাষ্ট কৈছিলো আৰাবাকাছৰ লগত, তেতিয়া মই কৈছিলো যে মানুহৰ যদি মনটো ঠিকে থাকে তাত কাষ্টিজিমলৈ কোনো কথা নাহে। সংসাৰখন একে কাজ হোৱাৰ পিছতো কিন্তু সংসাৰ ভাগি যোৱা চান্স থাকে যদি মনটো যদি বিভেদ হয়। কিন্তু আজি মই জ্বলন্ত উদাহৰণ দি দিছো এই জ্যোতি বাইদেউ আৰু আমাৰ ভিন্দুৰ মাজৰ সেই সম্পৰ্কটো। তেওঁলোকৰ কাষ্টটো দূৰৰ কথা, ধৰ্মই বেলেগ, ৰিলিজনে বেলেগ, তাৰপিছতো কিয় তেওঁলোক ভালদৰে আছে, 3টাকৈ সন্তানৰ গৰাকী হৈ আছে, তেওঁলোকে সফল অসমৰ গৌৰৱ হৈ আছে, তেওঁলোক কিয় আজি ছাকচেছফুল এটা ফেমিলি হৈ আছে, তাৰ প্ৰশ্নটো কিন্তু বিচাৰ আপোনালোকে কৰিব লাগিব। জ্যোতি বাইদেউ, আজি এই ইণ্টাৰভিউটো আপুনি হঠাৎ আহিলে, মই হঠাতে ললো, কিন্তু এই ইণ্টাৰভিউটোৰ ইম্পৰ্টেঞ্চটো ক'ত আছিলে জানে? মই ইণ্টাৰভিউটোৰ মেইন কথাটো হ'ল আপুনি আজি তেওঁৰ বাবে আপুনি চেক্ৰিফাইচ কৰিছে আৰু তেওঁ আপোনাৰ বাবে চেক্ৰিফাইচ কৰিছে। কিন্তু দুইজনে চেক্ৰিফাইচ, আৰু সেই আণ্ডাৰষ্টেণ্ডিঙৰ মাজে আগবাঢ়ি যাব লাগে। আজি ধৰি লওক তেওঁ বিচৰাটো তেওঁ ফালেও যাব লাগিব। মই সেইটো তেওঁ ধৰক পঢ়িছে, শুনিছে, চাকৰি কৰিছে, ধৰক তেওঁৰোতো এটা ইচ্ছা আছে কিবা এটা কৰিবলৈ। মই সেইটো ছাপোৰ্ট কৰিবই লাগিব, আৰু মই সেইটো অনাৰ কৰিব লাগিব যে মই ছাপোৰ্ট কৰি এনেকে আগবঢ়াই দিব লাগিব যে তুমি বাকী কেইটা মানে যেতিয়া 7 সামিট কমপ্লিট কৰিবলৈ বহুত পইচা লাগে ন, এভাৰেষ্টতে ইমান লাগে। তাৰপিছত আৰু এইজটোও বাঢ়ি গৈ আছে। তেওঁ মানে চিন্তা কৰে ফাইনেন্সিয়েলি হেৰি হ'বনে। মই কৈছো পইচাটো হ'ব বাৰু, আমি মিলাই হেৰি কৰিম, কিন্তু তোমাৰ এইজটো নাথাকিব, তুমি গ'লে এতিয়াই যোৱা। ভিন্দু ইয়ালৈ আহিবনে? আহিব এই 8 তাৰিখে আহিব। আপোনালোকৰ যেতিয়া সংসাৰ দুখনত থাকিলেতো আপোনালোকৰ এনেকুৱা ফিল নহয় যে আমি এনেকুৱা ধৰণৰ এটা ৰিলিজন মানে বিয়া হৈ পেলাই আমি ভুল কৰিলো, কোনোদিনে ফিল হয়? নাই, কোনোদিনে ফিল হয় ন? এতিয়া মায়ে গৈ আমাৰ তাত থাকি আহিলে, তেওঁলোকৰো চব আহে, মানে একো হেৰি নাই। আৰু দেউতা আমাৰ বহুত অপেন মাইণ্ডেড আছিল, আৰু আমি অৰুণাচলত ডাঙৰ হোৱা যে, তাতে মানে চব ইণ্ডিয়াৰ চব জেগাৰ মানুহ আমি চবে মিলি জুলিয়ে আছিলো তেতিয়া। এতিয়াৰ অলপ বেলেগ হ'ল গ'ল, তেতিয়া হেৰি দিনত 1970s, 60s, 80sত একে আছিলে, চব ইমান ধুনীয়াকে আছিলে। তেতিয়া আমি শিকিছিলো যে যৰে নহওক মানুহ চবে একে থাকিব লাগিব, ভাল মিলি। তেখেতৰ সাজু বুলি ক'লে ন? আপুনি এটা কথা জানে নাই, মই যে ঈদত মই মছজিদলৈ যাওঁ আৰু বিহুতো মই যাওঁ, কিন্তু মই 2 বছৰ পৰা ধৰি না নামঘৰ গৈছো না মছজিদ গৈছো, মানুহক সহায় কৰিছো 2 বছৰ। সেইটোহে পৰম। এইবাৰ ঈদৰ ভিডিঅ' আপুনি চাইছে চাগে, মই যে ল'ৰা এটাক যে মই কিনি দিছোগে, এটা দেখিছো নহয়, মুছলমান ল'ৰা এটা যে মাক আছিলে, পিতেক আছিলে। এতিয়া মোৰ কাম হ'ল, মোৰ ধৰ্ম হিন্দু মুছলমান নাই, এতিয়া মোৰ মানৱ ধৰ্ম। তো পৃথিৱীত এটাই ধৰ্ম আছে, ভিডিঅ'টোৰ পৰা মই এটাই বুজাব বিচাৰিছো যে সেইটো হ'ল মানৱ ধৰ্ম। মানৱ ধৰ্ম অবিহনে এই পৃথিৱীত শূন্য। সকলোৰে আমাৰ গা বৰণ কি ৰং কি পিছৰ কথা, কিন্তু আত্মা একেটাই। আমি একেদৰেই উশাহ লৈছো, আমাৰ সকলোবোৰ একে,
মাত্ৰ মানুহৰ এই চিন্তা শক্তিটো যদি সলনি নহয় তেতিয়াহ'লে কিন্তু আমি যিমান চিঞৰি থাকিলেও এইখন পৃথিৱী নালাগে, আমি একোৱেই সলনি কৰিব নোৱাৰো। আৰু সেই সলনি কৰা জ্বলন্ত উদাহৰণে হ'ল জ্যোতি বাইদেউ আৰু তেওঁৰ হাজবেণ্ড, যি নেকি সলনি কৰি দেখাই দিলে এটা ছাকচেছফুল পৰিয়াল। এনেকুৱা সন্তান জন্ম দিলে যি 17 বছৰতে টেছলা গাড়ী কিনিছে। সৰুটো ল'ৰাও এতিয়া সফলতা শিখৰত গৈ আছে, ছোৱালীও সফলতা শিখৰত গৈ আছে। গতিকে বিগ চেলুট দিছো জ্যোতি বাইদেউ আৰু তেওঁৰ হাজবেণ্ডৰ যি এটা সুন্দৰ সংসাৰ। এইটো কেৱল তেওঁলোকৰ সংসাৰ নহয়, এটা হিন্দু মুছলমানৰ এটা ঐক্যবদ্ধ এটা এনাজৰী। সেই এনাজৰী সদায় ভালে থাকক আৰু ভাল ভাল কাম কৰি থৈ যাওক। আৰু মই ভিনদেউ ইয়ালৈ আহিব লাগিব, ভিনদেউকো সাক্ষাৎকাৰ ল'ম। আজি তেওঁৰ পত্নীক ললো এটা কাৰণে যে এইগৰাকী মানুহৰ অবিহনে হয়তো ভিনদেউ আগুৱাই যাব নোৱাৰিলে। যদি সেই মুহূৰ্তটোত তেওঁ যেতিয়া ভিজাৰ কাৰণে এপ্লাই কৰিছিলে, সেই মুহূৰ্তটো যদি আপুনি যদি চাইন নকৰিলেহেঁতেন হয়তো আপোনালোকৰ এইটো সম্পৰ্ক নাথাকিলে। কাৰণ বাৰে বাৰে কৈছে চিন্তা কৰি ল'বি, কিন্তু আজি US তেওঁ গুচি গ'লহেঁতেন আৰু যেতিয়া দূৰ হৈ গ'লহেঁতেন তেতিয়া আপোনালোকৰ নহয় আৰু সেইটো প্ৰব্লেম হ'লহেঁতেন, প্ৰব্লেম হ'লহেঁতেন। কিন্তু তেওঁ কিন্তু এৰি থৈ নগ'লে, লগত লৈ গুচি গ'ল ন। সেই দিনটোৰ পৰা তেওঁ যেতিয়াৰ পৰা আমেৰিকাত গৈছে, আপুনিও তেতিয়াৰ পৰা গৈছে, তেওঁ কেতিয়া হাত এৰি দিয়া নাই, আজিও হাত এৰি দিয়া নাই। আজি বাইদেউ আহিলে আকৌ ভিনদেউহেঁত আহি আছে আপোনাক নিবৰ কাৰণে ন। আপোনাৰ ল'ৰা ছোৱালীকেইটাক চাবলৈ খুব মন আছে, তেওঁলোকক এবাৰ আনিলে ভাল পাম। আৰু সদায় ভালে থাকক ভিনদেউ, আপুনি আৰু ভাল ভাল কাম কৰি থাকক। ভিনদেউ অকল এভাৰেষ্টিং নহয়, এণ্টাৰ্কটিকা গৈছে ন তেওঁ 7 সামিট মানে 7টা কণ্টিনেণ্টৰ গোটেইকেইটা উচ্চ যিমান পিক আছিলে গোটেইকেইটা এলব্ৰাছ গ'ল, সেইটো ইউৰোপত আছে। তাৰপিছতে আকানকাগুৱা সেইটো সাউথ আমেৰিকা, আৰু দিনালি যোনটো নৰ্থ আমেৰিকা। তাৰপিছতে হেৰি অষ্ট্ৰেলিয়াৰটো হ'ল কজিয়েস্কি বুলি কয় সেইটো। তাৰপিছত আণ্টাৰ্কটিকা গৈছে। আপোনালোকে এটা কথা চাওক, এইগৰাকী মানুহ কিন্তু সাধাৰণ মানুহ নহয় দেই, মই কৈ দিছো। নহয় যে বিলিয়নাৰ, তেখেত বিলিয়নাৰ হয়, কিন্তু অজস্ৰ সম্পত্তিৰ গৰাকী আমেৰিকাত। এতিয়া কিন্তু মুখত সদায় এটা হাঁহি থাকে, কোনো মই অহংকাৰ ভাৱ দেখা নাই। আৰু যাৰ লগত অহংকাৰ ভাৱ নাথাকে তাতে মিষ্টাৰ বিটুৱে তেওঁলোকৰ কথা পাতিবই। বাইদেউ অহা বাবে আপোনাক অশেষ ধন্যবাদ। আপুনিতো বহুত কাম কৰি আছে, মই সদায় সেইটোৱে এপ্ৰিচিয়েট কৰো। কিমান কষ্ট, কিমান হেৰিৰ মাজত আপুনি কামখিনি কৰিছে। বিশেষকে অন্ধ আশ্ৰমখন দেখি মইতো সদায়ে চাওঁ। থেংক ইউ so much। মাটি যে আনি কোনোবাই দিছে, তেতিয়া মই ভাবো কিমান ডেডিকেটেডলি কামখিনি হৈ গৈ আছে, মানে চবেই ছাপোৰ্ট কৰিছে। আপুনি মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰে নাই? শ্বেয়াৰ কৰা নাই, কিন্তু মই চাই থাকো। ভিনদেউ চাইছে নাই কেতিয়াবা? ভিনদেউ চাইছে। থেংকছ, ভিনদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে ভিনদেউ আহিব বুলি আশা কৰিলো, ভিডিঅ'টোৰ দ্বাৰা মই হেৰি কৰিলো। আৰু এই ভিডিঅ'টো মই আপোনালোকলৈ প্ৰেৰণ কৰিলো। জ্যোতি বাইদেউ আৰু আমাৰ ভিনদেউৰ এটা সুন্দৰ এটা সম্বন্ধ। আচলতে এয়াই হ'ল ভাতৃত্ববোধ, এয়াই হ'ল আমি এনাজৰী। আমি আচলতে কাৰো মাজত ভেদাভেদ হ'ব নালাগিব। আমি মানৱ ধৰ্ম পালন কৰিব লাগিব, তেতিয়াহে এইখন অসম সোণৰ অসম হৈ থাকিব, সোণৰ দৰে জিলিকি থাকিব। তাকে কামনা কৰিলো। বাইদেউ ভিনদেউ তেওঁৰ 3জন সন্তান সদায় ভালে থাকক। আৰু আজি এই ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিলো। ইয়াৰ পৰা আপোনালোকে কি কি মেছেজ পালে কমেণ্ট সদায় জনাব বুলি আশা কৰি যদি বাইদেউ ধন্যবাদ, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি বিদায় মাগিছো। জয় আই অসম, জয় জুবিন দা।